Hello, my dear students. Today we are going to discuss about the formation and its definition of past perfect tense. So don't waste your time. Let's start the video. মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি আজিৰ এই ভিডিঅ'টোত আৰম্ভ কৰিম আলোচনা কৰিম past perfect tenseৰ সূত্ৰ আৰু গঠন প্ৰণালী মৰমৰ ছাত্ৰ ছাত্ৰীসকল ফাৰ্ষ্ট অফ অল মোৰ এটাই প্ৰশ্ন past perfect tense কাক বোলে কোৱাচোন তোমালোকৰ মাজৰ পৰা নিশ্চয় ইয়াৰ উত্তৰত কবা অতীত কালত কোনো কাম সমাধান হোৱা বুজালে তাক কি বুলি কওঁ past perfect tense বোলো তাতকৈ এটা ধুনীয়া সূত্ৰ আছে কি অতীত কালত অৰ্থাৎ past perfect tense বুলি কোৱাৰ লগে লগে ইয়াত দুটা কাম একেলগে সংগঠিত হোৱা সহজভাৱে past perfect tenseৰ সূত্ৰটো কৈছো শুনিবা অতীত কালত কোনো এটা কাম আৰম্ভ হোৱাৰ আগতে আন এটা কাম শেষ হোৱা বুজায় তেতিয়া তাক কি বুলি কোৱা হয় past perfect tense বুলি কোৱা হয় ইয়াত এটা কথা উল্লেখ আছে আগত হোৱা কামটো সদায় past perfect tenseত লিখা হয় আৰু পিছত হোৱা কামটো সদায় simple past tenseত লিখা হয় সূত্ৰ ইতিমধ্যে ক'লো এতিয়া আমি আহিছো এই past perfect tenseৰ ফৰ্মেশন কি অৰ্থাৎ গঠন প্ৰণালী কি প্ৰথম কি লাগে সাবজেক্ট নেক্সট কি লাগে হেড প্লাস verb 3 plus object এখানে আছিল subject plus head plus verb 3 plus object এখানে আছিল past perfect tenseৰ ফৰ্মেশন এই past perfect tense সম্পৰ্কে আলোচনা কৰিবলৈ গলে আমি দুটামান উদাহৰণলৈ মন কৰো চাবা প্ৰথম উদাহৰণটোত কি কৈছে হিহতে শিলঙলৈ গৈছিল প্ৰথম ডেফিনিশনটোত কি কৈছিল মই অতীতত যদি কোনো কাম শেষ হোৱা বুজায় তাক কি বুলি কোৱা হয় past tense বুলি কোৱা হয় এতিয়া হিহতে শিলঙলৈ গৈছিল এইখিনি কথা আমি কিন্তু simple past tenseতো লিখিব পাৰো অৰ্থাৎ past tenseতো লিখিব পাৰো এই বাক্যটো তুমি আকৌ কি কৰিব পাৰিবা past perfect tenseতো লিখিব পাৰিবা কাৰণ অতীতত যদি কোনো কাম শেষ হোৱা বুজায় তেন্তে তাক সদায় past tense বুলি কোৱা হয় সো ইয়াৰ ডেফিনিশন the formation of past perfect tense first কি লাগে subject কোনে গৈছিল উত্তৰত কি পাও they এতিয়া according to formation মতে কি লাগে এতিয়া head লাগে তো আমি head আনিছো next কি লাগে verb verb হৈছে যোৱা কামৰ ইংৰাজী go ইয়াৰ v3 অৰ্থাৎ past participle কি হ'ব gone কলৈ গৈছিল শিলঙলৈ তো শিলং পৰৱৰ্তী উদাহৰণটোলৈ মন কৰা চোৱাচোন কি কৈছে এই উদাহৰণটোত তাই পঢ়াৰ আগতে মই হাঁহিছিলোঁ এতিয়া কি দিয়া আছে আগতে শব্দ দিয়া আছে আগতে পাছতে বিফৰ আফটাৰ এনেকুৱা ধৰণৰ কথা যদি কৈছে এতিয়া চাবাচোন ইয়াত কি হৈছে দুটা কাম ইয়াত কি হৈছে পঢ়া কাম হৈছে আৰু ইয়াত কি হৈছে হাঁহা কাম হৈছে দুটা কাম কিন্তু অতীত কালতে হোৱা বুজাইছে গতিকে আমি সূত্ৰটোত কি কৈছো অতীত কালত কোনো এটা কাম আৰম্ভ হোৱাৰ আগতে আন এটা কাম শেষ হোৱা বুজাব তেতিয়া তাক কোৱা হ'ব past perfect tense আৰু যেটো পিছত হ'ব তাক কোৱা হ'ব past tense তো আমাৰ এতিয়া এই দুটা কামৰ মাজত কোনটো কাম আগত হৈছে তাই পঢ়াৰ আগতে তাই পঢ়াই নাই তাৰ আগতে কি হৈছে মই হাঁহিছিলোঁ অৰ্থাৎ এই কামখিনি কি হৈছে আগত হৈছে গতিকে এই আগত হোৱা কামটোক আমি কি টেন্সত লিখিম সদায় past perfect tense লিখিম so according to the formation of past perfect tense কি হ'ব প্ৰথম কি লাগে I তাৰ পিছত কি লাগে had I had হাঁহাৰ ইংৰাজী কি love I had loved before এতিয়া তাই পঢ়াৰ এখিনি হ'ব past tenseৰ বাক্য এতিয়া সাবজেক্ট কি আছে she পঢ়াৰ ইংৰাজী কি read ইয়াৰ past tense read হ'ব I had loved before she read my dear students তাই পঢ়াৰ আগতে মই হাঁহিছিলোঁ ইয়াৰ ইংৰাজী অনুবাদ হৈছে I had
loved before she read. মৰমৰ ছাত্ৰ ছাত্ৰীসকল past perfect tenseৰ ক্ষেত্ৰত আমি কেৱল এই দুটাই উদাহৰণ আলোচনা কৰিছোঁ গতিকে তোমালোকে কি কৰিবা এই উদাহৰণ কেইটাৰ নিচিনা আৰু বিভিন্ন ধৰণৰ উদাহৰণ লৈ ঘৰত যত্ন কৰিবা নিশ্চয় ইয়াৰ ফলাফল তোমালোকে ভাল পাবা কিয়নো যিমান উদাহৰণ পঢ়িবা সিমানে টেন্সৰ প্ৰতি থকা দুৰ্বলতা তোমালোকক কমি যাই থাকিব so I request to read many examples regarding past perfect tense মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি আজিৰ এই ভিডিঅ'টোত কেৱল আলোচনা কৰিলোঁ past perfect tense গতিকে আশা ৰাখিছোঁ নিশ্চয় তোমালোকে এই ভিডিঅ'টো ভাল পাইছ যদি অকণমান এই ভিডিঅ'টো অকণমান হ'লেও যদি এই ভিডিঅ'টোৰ পৰা তোমালোকৰ লাভ হৈছে তেন্তে তোমালোকে কি কৰিবা তোমালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা লাইক কৰিবা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা চ' পৰৱৰ্তী ভিডিঅ'টোত আমি আকৌ লগ পাম থেংক ইউ